হেতু বাবে আবেদন লোৱা হ'ব আপুনি ইয়াতে এবাৰ ৰেজিষ্ট্ৰেচন কৰিলে নিজৰ যিসমূহ সকলো এলিজিবল পোষ্ট আছে তাত এপ্লাই কৰিব পাৰিব যেহেতু আমি প্ৰথমবাৰৰ বাবে আহিছো আমি এই ৰেজিষ্টাৰ নাও লিখা বাটনটোত ক্লিক কৰিম ইয়াত ৰেজিষ্টাৰ নাও লিখা বাটনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এই ধৰণে এখন ফৰ্ম লোড হ'ব ইয়াত কেইটামান ইনষ্ট্ৰাকচনছ আপোনাক দিয়া হৈছে লগতে সোঁফালে এখন ফৰ্ম আছে ইয়াত দেখা পাই আছে সৰ্বপ্ৰথমে আপুনি ফাৰ্ষ্ট নেম দিব লাগিব লাষ্ট নেম দিব লাগিব মনত ৰাখিব যিসমূহ টেক্সটৰ ওপৰত ষ্টাৰ মাৰ্ক দিয়া আছে বা বক্সৰ ওপৰত ষ্টাৰ মাৰ্ক ৰঙাকে দিয়া আছে সেইসমূহ আপুনি মেন্ডেটৰিলি ফিল আপ কৰিব লাগিব আৰু বাকি যিসমূহ দিয়া নাই হেতু আপোনাৰ বাবে অপচনেল হয় আপোনাৰ আছে যদি দিব পাৰে যদি নাই আপুনি নিদিলেও হেতু ফৰ্মটো সাবমিট হৈ যাব এতিয়া আমাৰ যেটো ডিটেইলছ আছে হেতু আমি ইয়াত ফিল আপ কৰিম ইয়াত ফাদাৰ্স নেম লাগিব মাদাৰ্স নেম লাগিব এক্টিভ ফোন নম্বৰ এমপ্লয়মেন্ট এক্সচেঞ্জ নম্বৰ হাইয়েষ্ট কোৱালিফিকেশন আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব হেকে ধৰণে আপোনাৰ পাৰ্মানেন্ট ডিস্ট্ৰিক্ট যেটো হয় এপ্লিকেবল হেতু সিলেক্ট কৰিব লাগিব জেন্ডাৰ দিব লাগিব ইয়াৰ লগত আপোনাৰ ক্যাটেগৰি দিব লাগিব তাৰ পিছত আপোনালোকে DDMMYY ফৰ্মেটত আপোনাৰ ডেট অফ বাৰ্থ এই বক্সৰ পৰা সিলেক্ট কৰিব লাগিব তাৰ পিছত আধাৰ নম্বৰটো এন্টাৰ কৰি আপুনি এই যিখন টেক আছে ইয়াত টেক কৰি এই ৰেজিষ্টাৰ লিখা বাটনটোত ক্লিক কৰিব লাগিব এনে ধৰণে আপোনালোকে আপোনালোকৰ ডিটেইলছ কেয়াৰফুলি এন্টাৰ কৰাৰ পাছত এই ৰেজিষ্টাৰ লিখা বাটনটোত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ৰেজিষ্টাৰ্ড লিখা বাটনটোত ক্লিক কৰিব আপুনি যিখন মোবাইল নম্বৰ দিছে তালৈ এখন OTP আহিব সেই OTPটো আপুনি এই বক্সত ভৰাই সাবমিট লিখা বাটনটোত ক্লিক কৰিব লাগিব সাবমিট লিখা বাটনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেচন সাকসেসফুল হ'ব আৰু আপোনাক এটা আসাম পুলিচ ৰিক্ৰুটমেন্ট আইডি প্ৰদান কৰা হ'ব যেটো AP পৰা আৰম্ভ হ'ব সেই ৰিক্ৰুটমেন্ট আইডিটো আপুনি কপি কৰি ৰাখিব লাগিব অথবা লিখি নোট কৰি ৰাখিব লাগিব এটো লগইন কৰাৰ সময়ত আপোনাক প্ৰয়োজন হ'ব তাৰ পিছত আপুনি তলত যিখন খেউজিয়া গো টু লগইন লিখা বাটন আছে তাত ক্লিক কৰিব লাগিব তাৰ পিছত যেটো আপুনি ৰিক্ৰুটমেন্ট আইডি পাইছে হেতু ওপৰৰ বক্সত পেষ্ট কৰিব লাগিব আৰু আপোনাৰ যেটো ডেট অফ বাৰ্থ আছে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব এনে ধৰণে আপুনি আপোনাৰ ৰিক্ৰুটমেন্ট আইডি অথবা মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ সিলেক্ট কৰি লগইন লিখা বাটনটোত ক্লিক কৰিব লাগিব লগইন হোৱাৰ লগে লগে আপোনাৰ ওচৰত এতিয়া ডিসপ্লে দেখা পাই থকা ধৰণৰ পেজ আহিব ইয়াত দেখা পাই আছে অন্য কেইটামান ইনফৰমেশন আপোনাৰ পৰা বিচৰা হৈছে সৰ্বপ্ৰথমে ইয়াত নেশনালিটি দিয়া আছে নেশনালিটিটো সিলেক্ট কৰি লওঁ হেকে ধৰণে আমাৰ ৰিলিজনৰ অপচন আছে তাৰ পিছত ইমেইল এড্ৰেছ যদি দিব বিচাৰে দিব পাৰে অপচনেল হয় এডিশনাল ফোন নম্বৰো অপচনেল হয় ইয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিলে দেখা পাব কমিউনিকেশন এড্ৰেছৰ ডিটেইলছ এই যেটো কমিউনিকেশন ডিটেইলৰ সেকশন আছে ইয়াত আপোনালোকে আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ দিব লাগিব তাৰ পিছত নিজৰ পুলিচ ষ্টেচন ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব পিন কোড ইয়াত দিব লাগিব আৰু যদি আপোনাৰ ক্ষেত্ৰত কৰেসপন্ডেন্স এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ একে হয় তেন্তে এইখন যিখন টেক বক্স আছে ইয়াত টেক কৰি দিব লাগিব তাৰ তলত আপোনালোকে দেখা পাব কোৱেশ্চনাৰিজ ডিটেইলছ ইয়াত কৈ আছে ডু ইউ হ্যাভ হোম গাৰ্ড সাৰ্টিফিকেট আছে যদি ইয়েস নহলে এই নো ক্লিক কৰি দিলে হৈ গল তাৰ পিছত ডু ইউ হ্যাভ এ টি ট্ৰাইব আদিবাসী কমিউনিটি সাৰ্টিফিকেট যেটো এপ্লিকেবল হয় হেতু আপুনি ইয়াত সিলেক্ট কৰিব ইয়াৰ পিছত আকৌ দেখা পাই আছে NCC সাৰ্টিফিকেটৰ কোৱেশ্চনছ আছে হেকে ধৰণে যেটো এপ্লিকেবল হয় হেতু আপুনি সিলেক্ট কৰি লব ইয়াৰ পিছত আপুনি যেটো দেখা পাই আছে আৰ ইউ এন এক্স সাৰ্ভিসমেন যদি আপুনি এক্স সাৰ্ভিসমেন হয় তেন্তে ইয়েস দিব নহলে নো ক্লিক কৰি দিব এই সকলোবোৰ অপচনছ সমূহ ফিল আপ কৰাৰ পিছত আপুনি সেভ এণ্ড প্ৰসিড লিখা বাটনটোত ক্লিক কৰিব লাগিব এনে ধৰণে সেভ এণ্ড প্ৰসিড লিখা বাটনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত অন্য এটা পেজ লোড হ'ব ইয়াত দেখা পাই আছে একাডেমিক ডিটেইলছ ইয়াত আপুনি সৰ্বপ্ৰথমে ক্লাস 10 ৰ ডিটেইল দিব লাগিব কোনটো বৰ্ডৰ পৰা আপুনি আপোনাৰ কোৱালিফিকেশন কমপ্লিট কৰিছে ক্লাস 10 ৰ হেতু ইয়াৰ পৰা সিলেক্ট কৰি লব ইয়াত সে বা CBSE ৰ অলৰেডি অপচন দিয়া আছে যদি আদাৰ্স হয় আপুনি আদাৰ্স সিলেক্ট কৰি লব হেকে ধৰণে ইয়াত আপুনি ৰোল নম্বৰ দিব আপোনাৰ মাৰ্কশিটৰ মতে ৰিজাল্ট কেতিয়া এনাউন্স হৈছিল হেতু ইয়াৰ অফ পাসিং দিব পাৰ্সেন্টেজ আপোনাৰ ইয়াত ভৰাব একে ধৰণে হাই সেকেন্ডাৰী গ্ৰেজুৱেচন আৰু যদি কোনো ধৰণৰ অন্য এডুকেশনাল কোৱালিফিকেশন আছে হেতুৰ ডিটেইলছ এইসমূহ ফৰ্মত ভৰাই সেভ এণ্ড প্ৰিভিউ লিখা বাটনটোত ক্লিক কৰিব লাগিব আপোনাৰ ডিটেইলছ সমূহ কাৰেক্টলি এন্টাৰ কৰাৰ পিছত আপুনি সেভ এণ্ড প্ৰিভিউ লিখা এই বাটনটোত ক্লিক কৰিব লাগিব সেভ এণ্ড প্ৰিভিউ লিখা বাটনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত আপলোড ডকুমেন্টছ বুলি কোৱা এটা সেকশন আহিব ইয়াত আপুনি আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ সাৰ্টিফিকেট অফ এজ প্ৰুফ অৰ্থাৎ এডমিট কাৰ্ড মেট্ৰিকৰ বা সাৰ্টিফিকেট আপলোড কৰিব লাগিব ইয়াৰে লগত এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড আধাৰ কাৰ্ড আপলোড কৰিব লাগিব পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট ইয়াত যদি আপোনাৰ তাত আছে হেতু আপুনি ইয়াত আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট বা ক্যাটেগৰি সাৰ্টিফিকেট আপলোড কৰিব লাগিব পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট আপলোড কৰিব লাগিব HSLC তাৰে লগত আপুনি পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট আপলোড কৰিব লাগিব ক্লাস 12 অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ইয়াৰ লগত গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট আপলোড কৰিব লাগিব ইয়াত যিকেইটা ডকুমেন্ট আছে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰক বাদ দি বাকি ডকুমেন্টছ সমূহ আপোনালোকে PDF ফাইল ফৰমেটত আপলোড কৰিব পাৰিব ডকুমেন্টছ সমূহ আপলোড কৰাৰ পিছত আপুনি সেভ এণ্ড প্ৰসিড লিখা বাটনটোত ক্লিক কৰিব লাগিব এনে ধৰণে সকলোবোৰ ডকুমেন্ট আপলোড কৰাৰ পিছত আপুনি সেভ এণ্ড প্ৰসিড লিখা বাটনটোত ক্লিক কৰিব লাগিব
যেতিয়া আপুনি সেভ এণ্ড প্ৰচিড লিখা বাটনত ক্লিক কৰিব আপোনাৰ ওচৰত এতিয়া দেখা পাই থকা ধৰণৰ এটা প্ৰিভিউ আহিব ডিসপ্লেত আপুনি প্ৰিভিউ দেখা পাব প্ৰিভিউত আপোনাৰ ফটোগ্ৰাফ সিগনেচাৰৰ লগতে আপুনি যিসমূহ ইনফৰমেশন আপলোড কৰিছে সেই সকলোবোৰ ইনফৰমেশন দেখা পাব আপোনালোকে নিজৰ ইনফৰমেশন ওয়ান বাই ওয়ান ভালকৈ চেক কৰিব যদি কোনো ধৰণৰ খেলিমেলি বা ভুলকে ডাটা এন্ট্ৰি হৈছে তেন্তে আপুনি হেইটো ইয়াতেই কাৰেকচন কৰি লব এনে ধৰণে সকলোবোৰ ইনফৰমেশন চোৱাৰ পিছত যদি আপোনাৰ ডিটেইলছ কাৰেক্ট আছে তেন্তে তললৈ আহি এই কনফাৰ্ম লিখা যেটো বাটন আছে ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন আছে হেইটো সাবমিট হৈ যাব আৰু এডিট কৰিব পৰা নাযায় হেইবাবে ইয়াত এটা এলাৰ্ট আহিছে হেই এলাৰ্টকো আপুনি ওকে ক্লিক কৰি দিব এনে ধৰণে আপুনি আপোনাৰ ডিটেইলছ সাবমিট কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব ইয়াৰ লগে লগে আপুনি দেখা পাব বিভিন্ন পদত আপুনি এপ্লাই কৰিবলৈ এলিজিবল হৈ আছে যিসমূহ পোষ্টত আপুনি এলিজিবল হয় সেইসমূহ পোষ্টৰ ৰাইট সাইডে আপুনি এটা এপ্লাই লিখা সেউজীয়া কালাৰৰ বাটন দেখা পাব সেই বাটনটোত ক্লিক কৰি আপুনি এপ্লাই কৰিব পাৰিব এতিয়া আমি আপোনাক দ্বিতীয় নম্বৰৰ যিখন সাব ইন্সপেক্টৰ আৰু উপপৰিদৰ্শকৰ পদৰ এপ্লাই প্ৰসেসটো দেখুৱাবলৈ গৈ আছো আপুনি সেই একে ধৰণে বাকি যি কেইটা পদত আপুনি এলিজিবল হয় সেই সকলোবোৰ পদত এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবলৈ আপুনি সেই সেউজীয়া বাটনটোত ক্লিক কৰিব লাগিব বাটনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত কেইটামান প্ৰশ্ন খুদিব যি কিটা আপোনাৰ এপ্লিকেবল হয় সেই তেনে ধৰণে আপুনি ইয়েস নোৰ ভিতৰত নিজৰ এনসাৰটো দিব তাৰ পিছত সেভ এণ্ড প্ৰচিড লিখা বাটনটোত ক্লিক কৰিব লাগিব এনে ধৰণে সেভ এণ্ড প্ৰচিড লিখা বাটনটোত ক্লিক কৰাৰ লগে লগে ইউ আৰ এলিজিবল ফৰ দ্য ফলোইং পোষ্ট বুলি এটা সিলেক্ট বক্স আহিব ইয়াত আপুনি আপোনাৰ যিসমূহ পোষ্টত এলিজিবল হয় সেইসমূহ পোষ্ট সিলেক্ট কৰিব লাগিব এতিয়া আপুনি পোষ্টসমূহ দেখা পাইছে ইয়াৰ পিছত আপুনি আকৌ সেভ এণ্ড প্ৰচিড লিখা বাটনটোত ক্লিক কৰিব লাগিব যেহেতু পোষ্টসমূহ সিলেক্ট হৈ গল তাৰ পিছত আপোনাৰ ওচৰত আহিব এপ্লিকেশন প্ৰিভিউ অৰ্থাৎ আপোনাৰ এপ্লিকেশনত যেহেতু আমি ৰেজিষ্ট্ৰেচনৰ সময়ত সম্পূৰ্ণ তথ্য দিছিলুৱে ইয়াত বাৰে বাৰে দি থাকিবলগীয়া কোনো প্ৰয়োজন নাই আপুনি পোষ্টটো সিলেক্ট কৰি ললে নিজৰ ডিটেইলছসমূহ আপুনি এবাৰ ভালকে চাব যদি সকলো সঠিক আছে তেন্তে এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব সকলোবোৰ তথ্য যদি সঠিক থাকে আপুনি এই ফাইনেল কনফাৰ্ম লিখা বাটনটোত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে আগৰ দৰে কনফাৰ্মেশন এটা মেছেজ আহিব সেইটো আপুনি ওকে কৰি দিব এইটো কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা ওটিপি যাব সেই ওটিপিটো আপুনি এই বক্সত ভৰাই এই সাবমিট লিখা বাটনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশনটো সাবমিট হৈ যাব যেতিয়া আপোনাৰ এপ্লিকেশনটো সাবমিট হৈ যাব ইয়াত আগত আপোনাক এপ্লাই বুলি দেখুৱাই আছিল যেহেতু এপ্লিকেশন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে এই পদৰ বাবে সেইভাবে ইয়াত একনলেজমেন্ট স্লিপ ডাউনলোড কৰা এটা অপচন আহিছে এইখন বাটনত ক্লিক কৰি আপুনি আপোনাৰ এই পদৰ বাবে যেটো এপ্লাই কৰিছে হেতুৰ একনলেজমেন্ট স্লিপটো ৰাখিব পাৰে সেই একেই ধৰণে আপুনি যিসমূহ পদত এলিজিবল হয় সেই সকলোবোৰ পদত নিজৰ আবেদন সাবমিট কৰিব পাৰিব এইটোৱে আছিল সম্পূৰ্ণ প্ৰক্ৰিয়া অসম আৰক্ষীৰ যেটো ৰিক্ৰুটমেন্ট আইছে হেতুত নিজৰ এপ্লিকেশন সাবমিট কৰাৰ যদি আপুনি এই ভিডিওৰ জৰিয়তে নিজৰ এপ্লিকেশন সাবমিট কৰিব পাৰিছে তেন্তে এই ভিডিওটোক লাইক কৰক এনে ধৰণৰ ফিউচাৰ আপডেট পাবলৈ আমাৰ এখন চেনেলক সাবস্ক্ৰাইব কৰক যদি এই ৰিক্ৰুটমেন্ট ৰিলেটেড কোনো ধৰণৰ প্ৰশ্ন আছে তেন্তে এই ভিডিওৰ কমেন্ট সেকশনত উল্লেখ কৰিবলৈ নাপাহৰিব আমি যিসমূহ ইম্পৰ্টেন্ট লিংকছ হ'ব সেই সকলোবোৰ লিংকছ এই ভিডিওৰ ডেসক্ৰিপচনত দি দিছো কাইন্ডলি সেইসমূহ চেক কৰি নিজৰ এপ্লিকেশন প্ৰসেসটো সম্পূৰ্ণ কৰিব এই ভিডিওটো চোৱাৰ বাবে আপোনাক ধন্যবাদ